সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি কি কৰিম, নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত গতি অধ্যায়, গতি মোচন অধ্যায়ৰ প্ৰথম খণ্ডৰ ভিডিঅ' আলোচনা কৰিবলৈ ওলাইছোঁ। যিখিনি কভাৰ কৰিব পৰা যায় সেইখিনি কভাৰ কৰিবলৈ যত্ন কৰিম। গতি অধ্যায়ৰ, ঠিক আছে, বিজ্ঞানৰ পাঠ্যক্ৰম নৱমমান শ্ৰেণীৰ গতি অধ্যায় আৰু তাৰ প্ৰথম খণ্ডৰ ভিডিঅ' হ'ব। তো প্ৰথমে আমি জানিব লাগিব গতি বা মোচন মানে কি। গতি মোচন, গতি বা মোচন মানে হৈছে, গতি বা মোচন মানে বস্তুৰ চলনশীল অৱস্থা, ঠিক আছে। বস্তুৰ চলনশীল অৱস্থাই হৈছে গতি। বস্তুৰ চলনশীল অৱস্থাই হৈছে গতি। বস্তুৰ চলনশীল অৱস্থাই হৈছে গতি। বস্তু এটা যেতিয়া এটা স্থানৰ পৰা আনটো স্থানলৈ কি কৰিব, চলন কৰিব, অৰ্থাৎ স্থানৰ পৰিৱৰ্তন ঘটিব বস্তু এটাৰ ক্ষেত্ৰত, তেন্তে আমি ক'ম যে বস্তু এটাই গতি কৰিছে, অৰ্থাৎ বস্তুটোৱে চলন অৱস্থা প্ৰাপ্ত কৰিছে। গতি হৈছে এক ধৰণৰ শক্তি। এক গতি কি হ'ব, বিশেষকৈ বাহ্যিক বল যেতিয়া প্ৰয়োগ কৰা হ'ব কোনো এটা বস্তুৰ ওপৰত, তেতিয়াহে বস্তু এটাই চলনশীল অৱস্থা প্ৰাপ্ত হয়, অৰ্থাৎ গতি লাভ কৰে, মোচন লাভ কৰে, গতি লাভ কৰে। চমুকৈ ক'বলৈ গ'লে, ইন শ্বৰ্ট আৰু সহজতে যদি বুজিব লাগে তেনেহ'লে গতি হৈছে, আমি সকলোৱে বুজি পাওঁ, গতি মানে বস্তুৰ চলনশীল অৱস্থা। এটা স্থানৰ পৰা আনটো স্থানলৈ কি কৰা, মানে গতি একেই কথা হ'ল। এটা স্থানৰ পৰা আন এটা স্থানলৈ যেতিয়া বস্তুৰ স্থানান্তৰণ ঘটে, তেন্তে সেই পৰিঘটনাটোক আমি কওঁ গতি, মোচন বুলি কওঁ, মোচন, ঠিক আছে। এতিয়া বস্তুৱে বিভিন্ন কাৰণত গতি কৰিব পাৰে। বিশেষকৈ জড় বস্তুবোৰ আছে, জড় বস্তু ধৰা হ'ল এটা বল, নতুবা এখন মটৰ গাড়ী, ঠিক আছে। এটা বল নতুবা এখন মটৰ গাড়ী, এটা বল নতুবা এখন মটৰ গাড়ী যদি আমি লওঁ, জড় বস্তুটো এনেই গতি নকৰে, ইয়াৰ ওপৰত কিবা এটা বাহ্যিক বলে ক্ৰিয়া কৰিব লাগিব। ফুটবল হ'লে আমি ভৰিৰে কি কৰিব লাগিব, চাপ প্ৰয়োগ কৰিব লাগিব, ঠিক আছে। ফুটবলটোৰ ওপৰত চাপ প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে ফুটবলটোৱে গতি কৰিব। এতিয়া কোনটো দিশে আমি চাপ প্ৰয়োগ কৰিছোঁ বা বল প্ৰয়োগ কৰিছোঁ, সেই অনুযায়ী বস্তুৰ গতিৰ দিশ পৰিৱৰ্তন হ'ব, ঠিক আছে। ঠিক তেনেদৰে মটৰ গাড়ী এখন কেতিয়া গতি কৰিব, অৰ্থাৎ চলনশীল অৱস্থা প্ৰাপ্ত হ'ব, যেতিয়া বাহ্যিক বলে ক্ৰিয়া কৰিব, অৰ্থাৎ ইঞ্জিন যেতিয়া কি কৰা হ'ব, চলোৱা হ'ব। ইঞ্জিনত যি ক্ৰিয়া চলি থাকে তাক তাপীয় ক্ৰিয়া, অৰ্থাৎ বাহ্যিক বলে ক্ৰিয়া কৰে, অন্তৰ্নিহিত শক্তিয়ে ক্ৰিয়া কৰে, যাৰ ফলত কি কৰে, মটৰ গাড়ী এখন গতি কৰিব, ঠিক আছে। আৰু জীৱই কি কৰে, জীৱই নিজস্বভাৱে গতি কৰে, যেনে মানুহ, ঠিক আছে। যিমানবোৰ জীৱ আছে, কেৱল উদ্ভিদক বাদে প্ৰাণীবোৰ, ঠিক আছে, প্ৰাণী আৰু অণুবীক্ষণিক যিবোৰ আছে, বেক্টেৰিয়া, ভাইৰাছবোৰে গতি কৰে। এই গতি হৈছে জৈৱিক গতি, অৰ্গেনিক মোচন। অৰ্গেনিক মোচনত কি হয়, আমাৰ ক্ষেত্ৰতো শক্তিৰ প্ৰয়োজন হয়, অৰ্থাৎ আমি নিজৰ পৰাই বাহ্যিক বল আমি কি কৰোঁ, নিজৰ ওপৰত কি কৰোঁ, সাব্যস্ত কৰোঁ, যাৰ ফলত আমাৰ গতি অৱস্থা প্ৰাপ্ত হওঁ আমি, ঠিক আছে। তো বস্তুৰ ক্ষেত্ৰত বাহ্যিক বলে যেতিয়া ক্ৰিয়া কৰিব, তেতিয়া বস্তু এটাই চলনশীল অৱস্থা প্ৰাপ্ত হ'ব, অৰ্থাৎ গতি লাভ কৰিব। এতিয়া গতি বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিৰ পথ অনুযায়ী আমি গতিক বিভিন্ন ধৰণে ভাব পাৰোঁ। গতি পথ অৰ্থাৎ দ্য ৱে অফ মোচন, আমি ক'ব পাৰোঁ দ্য ৱে অফ মোচন, গতিৰ পথ অনুযায়ী গতি বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনে কোনো এটা বস্তুৱে যদি একেবাৰে সৰল ৰেখাৰে গতি কৰে, সৰল ৰেখা এটা আঁকি দিছোঁ, একেবাৰে সৰল ৰেখাৰে যদি গতি কৰে, ঠিক আছে। ধৰা হ'ল মটৰ গাড়ী এখন আছে, ঠিক আছে, মটৰ গাড়ী এখন আছে। এই মটৰ গাড়ীখনে যদি কি কৰে,
একেবাৰে সৰল ৰেখাৰে যদি গতি কৰে তেনে ক্ষেত্ৰত আমি এই যি গতি পাম, এই মটৰ গাড়ীখনৰ যি গতি পাম আমি, এই গতিক আমি কি বুলি ক'ম? সৰল ৰেখাৰে গতি কৰি আছে, সৰল ৰেখাৰ ওপৰত আছে গতিটো। গতি এনে ধৰণৰ গতিক আমি ক'ম, অৰ্থাৎ গতিপথ অনুযায়ী আমি গতিক বিভিন্ন ধৰণে ভগাব পাৰি। যেতিয়া বস্তু এটাই কোনো এটা বস্তু একেবাৰে সৰল ৰেখাৰ ওপৰত গতি কৰিব, অৰ্থাৎ সৰল ৰেখাৰে গতি কৰিব, সৰল ৰৈখিক পথেৰে গতি কৰিব, আমি ক'ব পাৰোঁ সৰল ৰৈখিক পথ। সৰল ৰৈখিক পথ, এই যি পথ পাই আছোঁ সৰল ৰেখাৰ ওপৰত, তাক আমি ক'ব পাৰোঁ সৰল ৰৈখিক পথ। অৰ্থাৎ আমি ক'ব পাৰোঁ যেতিয়া কোনো এটা বস্তুৱে সৰল ৰৈখিক পথেৰে গতি কৰে, তেন্তে সেই বস্তুটোৰ গতিক আমি কি বুলি কওঁ? সৰল ৰৈখিক গতি বুলি কওঁ, কলিনিয়াৰ মোশ্যন। আমি তাক কওঁ কলিনিয়াৰ মোশ্যন, সৰল ৰৈখিক গতি, কলিনিয়াৰ মোশ্যন। When an object move on a collinear way or path, then the motion of the object is called collinear motion. যেতিয়া বস্তু এটাই সৰল ৰৈখিক পথেৰে গতি কৰে, ঠিক আছে, তেন্তে তাৰ গতিক আমি কওঁ সৰল ৰৈখিক গতি। ঠিক তেনেদৰে এটা বস্তুৱে, যিকোনো এটা বস্তু হ'ব পাৰে, জড় বস্তু ধৰিছোঁ আমি, এটা বস্তুৱে যদি কি কৰে, বৃত্তাকাৰ পথেৰে, বৃত্ত এটা সৰুকৈ আঁকি লৈছোঁ এইখিনিতেই, বৃত্তাকাৰ পথেৰে যদি গতি কৰে, বৃত্তাকাৰ পথেৰে যদি গতি কৰে, একেবাৰে বৃত্তাকাৰ হ'ব লাগিব পথটো, একেবাৰে বৃত্তাকাৰ হ'ব লাগিব, ঠিক আছে। তো বস্তু এটা আছে, এই বস্তু এটাই যদি কি কৰে, আমি বস্তু এটা ধৰিছোঁ, এম ভৰৰ বস্তু এটা ধৰিছোঁ, এই বস্তুৱে যদি বৃত্তাকাৰ পথেৰে গতি কৰে, তেন্তে এই বস্তুটোৰ গতিক আমি কি বুলি ক'ম? সাৰ্কুলাৰ মোশ্যন। সাৰ্কুলাৰ মোশ্যন অৰ্থাৎ বৃত্তীয় গতি, সাৰ্কুলাৰ মোশ্যন, বৃত্তীয় গতি। বৃত্তাকাৰ পথেৰে যেতিয়া বস্তু এটাই গতি কৰিব, তেতিয়া আমি তাৰ গতিক কি বুলি কওঁ? বৃত্তীয় গতি, সাৰ্কুলাৰ মোশ্যন বুলি কওঁ, বৃত্তীয় গতি বুলি কওঁ, ঠিক আছে। সৰল ৰৈখিক গতি, বৃত্তীয় গতি, এনেদৰে আমি কি কৰিব পাৰোঁ? গতিক বিভিন্ন ধৰণে আমি ভগাব পাৰোঁ। এতিয়া আৰু এটা গতিৰ তোমালোকে জানি ল'ব পাৰা, পৰ্যাবৃত্ত গতি। পৰ্যাবৃত্ত গতি এতিয়া যিকোনো পথ হ'ব পাৰে পৰ্যাবৃত্ত গতিৰ ক্ষেত্ৰত। পৰ্যাবৃত্ত গতি পেৰিয়ডিক মোশ্যন বুলি কয় ইংৰাজীত, পেৰিয়ডিক মোশ্যন। পৰ্যাবৃত্ত গতি মানে কি? আমি যিকোনো এটা বস্তু ধৰিলোঁ, এম ভৰৰ যিকোনো এটা বস্তু ধৰিলোঁ, মাছ অফ এম, উই কনচিডাৰ এন অবজেক্ট মাছ অফ এম। যিকোনো এটা এম ভৰৰ বস্তু এটা যদি আমি কনচিডাৰ কৰোঁ, ঠিক আছে, তেনে ক্ষেত্ৰত যদি এই বস্তুটোৱে কি কৰে, একে পথেৰে এটা পথ, যিকোনো এটা পথ বাছি লৈছে বস্তুটোৱে, বা সেইটো পথেৰে বাহ্যিক বল যেতিয়া প্ৰয়োগ কৰা হ'ব বস্তুটোৰ ওপৰত, তেতিয়া সেই পথেৰে যদি একে পথেৰে বাৰে বাৰে গতি কৰে, অৰ্থাৎ এবাৰ এই পথেৰে যাব আকৌ উভতি আহিব, এনেকৈ যদি বাৰে বাৰে যদি গতি কৰি থাকে, তেন্তে আৰু একে সময়ৰ ব্যৱধানত যদি গতি কৰি থাকে, ঠিক আছে, একে সময়ৰ ব্যৱধানত, ধৰা হ'ল এতিয়া বৃত্তীয় পথত যদি বস্তুটোৱে গতি কৰি থাকে, এই স্থানৰ পৰা ষ্টাৰ্ট কৰিছে, আৰম্ভ কৰিছে বস্তুটোৱে গতি, এৰ পৰা আহি আকৌ এলৈ উভতি আহোঁতে কি লাগে, ধৰা হ'ল কি লাগে, আমাৰ 5 মিনিট সময় লাগে, আমি ধৰি লৈছোঁ 5 মিনিট সময় লাগে এম ভৰৰ বস্তুটো, ঠিক আছে। তাৰ পৰৱৰ্তী সময়তো আকৌ এৰ পৰাই আৰম্ভ কৰিছে, মানে চলি আছে গতি, কিন্তু মানে গতি স্থিৰতা লাভ কৰা নাই, এনেকৈ চলি আছে, বুজাৰ কাৰণে আমি কৈছোঁ। তাৰ দ্বিতীয়টো 5 মিনিটত আকৌ সেই এৰ পৰা এলৈ আহোঁতে দ্বিতীয়বাৰো 5 মিনিটেই লাগিল। অৰ্থাৎ সমান সমান সময়ৰ ব্যৱধানত যেতিয়া বস্তু এটাই কি কৰিব, সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিব, সমান সমান সময়ৰ ব্যৱধানত যেতিয়া সমান সমান দূৰত্ব অতিক্ৰম কৰিব আৰু একে পথেৰে বাৰে বাৰে গতি কৰিব কোনো এটা বস্তুৱে, তেন্তে তেনেধৰণৰ গতিক আমি কওঁ পিৰিয়ডিক মোশ্যন, পৰ্যাবৃত্ত গতি। যেনেকুৱা আমাৰ
সূৰ্যটোক যদি আমি কনচিডাৰ কৰোঁ, সূৰ্যৰ চাৰিওফালে তৃতীয়তম কক্ষপথত আছে আমাৰ পৃথিৱী, আৰ্থ। পৃথিৱী কি হয় আমাৰ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, আৰু প্ৰদক্ষিণ কি বাৰে বাৰে কৰি থাকে, একে পথেৰে বাৰে বাৰে প্ৰদক্ষিণ কৰি থাকে। তৃতীয়তম কক্ষত আছে কৰি থাকে, আৰু এবাৰ প্ৰদক্ষিণ কৰোঁতে ধৰা হ'ল এৰ পৰা এলৈ উভতি আহোঁতে কিমান দিন লাগে? 365 দিন আৰু 6 ঘণ্টা। 365 দিন আৰু 6 ঘণ্টা সময় লয়, আমি জানো। ঠিক আছে, এই সময়টো এই একে সময়ৰ ব্যৱধানত একেখিনি দূৰত্ব আৰু একে পথেৰে বাৰে বাৰে পৃথিৱীয়ে গতি কৰি থাকে। গতিকে পৃথিৱীৰ গতিক আমি কি ক'ম? পৰ্যাবৃত্ত গতি বুলি ক'ম, অৰ্থাৎ পেৰিয়ডিক মোশন বুলি ক'ম। ঠিক আছে, এতিয়া আমি গতিৰ পথ হিচাপে আৰু প্ৰকৃতি হিচাপে পৰ্যাবৃত্ত গতি প্ৰকৃতিতে ধৰিব লাগিব। ঠিক আছে, নেচাৰ অফ মোশন যদি আমি লওঁ, প্ৰকৃতি সাপেক্ষে কেনেকুৱা ধৰণৰ গতিটো কেনেকুৱা ধৰণৰ, সেই সাপেক্ষে আমি গতিক আকৌ দুটা মুখ্য ভাগত ভগাব পাৰোঁ, সুষম আৰু বিষম গতি। এইখিনি আমি আলোচনা কৰিম নতুন পেজত। এতিয়া আমি আলোচনা কৰিম সুষম গতি আৰু বিষম গতি। সুষম গতি আৰু বিষম গতি অৰ্থাৎ ইউনিফৰ্ম মোশন and non-uniform motion। সুষম গতি আৰু বিষম গতি। ধৰা হ'ল বস্তু এটা আছে, বা মটৰ গাড়ীকে আমি লৈছোঁ। বস্তু এটাই গতিশীল অৱস্থাত আছে, বস্তু এটাই গতি কৰি আছে, গতিশীল অৱস্থাত আছে। ঠিক আছে, এই বস্তুটোৱে যেতিয়া কি কৰিব, সমান ধৰা হ'ল প্ৰথম 5 ছেকেণ্ডত, প্ৰথম 5 ছেকেণ্ডত বস্তুটোৱে কি কৰে, 10 মিটাৰ দূৰত্ব অতিক্ৰম, 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। ধৰা হ'ল এৰ পৰা বি, আকৌ বিৰ পৰা চি, আকৌ চিৰ পৰা ডি, একেই দূৰত্ব বুলি ধৰিলোঁ। অৰ্থাৎ আমি ল'ব পাৰোঁ এৰ পৰা বিৰ দূৰত্ব 10 মিটাৰ, বিৰ পৰা চিৰ যি দূৰত্ব আমাৰ সেয়াও 10 মিটাৰ, আকৌ চিৰ পৰা ডিৰ যি দূৰত্ব আমি সেয়াও 10 মিটাৰ বুলি লৈছোঁ। অৰ্থাৎ একে দূৰত্ব আমি তিনিটা খণ্ড লৈছোঁ। ঠিক আছে, 10 মিটাৰ, 10 মিটাৰ, 10 মিটাৰ। এতিয়া এই বস্তুটোক আমি এক্স বুলি ধৰোঁ। এক্স বস্তুটো আছে, অৰ্থাৎ মটৰ গাড়ীখন আছে। মটৰ গাড়ীখনে গতি কৰি আছে। ঠিক আছে, সন্মুখ পিনে গতি কৰি আছে। এতিয়া মটৰ গাড়ীখিনি যে এনেকুৱাভাৱে গতি কৰে যে এৰ পৰা বিলৈ যাওঁতে কি লাগে, 5 ছেকেণ্ড সময় লাগে। অৰ্থাৎ 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে মটৰ গাড়ীখনে 5 ছেকেণ্ড সময় লৈছে। আকৌ ঠিক তেনেদৰে গতি কিন্তু ৰখা নাই, কিন্তু গতি কৰি আছে। আকৌ বিৰ পৰা যদি আমি চিলৈ ধৰোঁ, একেই দূৰত্ব, অৰ্থাৎ 10 মিটাৰ দূৰত্ব আছে। এই 10 মিটাৰ অৰ্থাৎ বিৰ পৰা চিলৈ যাওঁতেও আকৌ 5 ছেকেণ্ডেই সময় লৈছে। 5s বুলি লিখিলে হ'ব, স্মল s ছেকেণ্ড, 5 ছেকেণ্ডেই সময় লৈছে। ঠিক আছে, আকৌ চিৰ পৰা ডিলৈ একে দূৰত্ব, অৰ্থাৎ 10 মিটাৰ দূৰত্ব আছে। এইখিনিলৈ যাওঁতেও মটৰ গাড়ীখনে যদি 5 ছেকেণ্ড সময় লৈছে, তেনেহ'লে আমি কি পাই আছোঁ, এটা পেটাৰ্ণ পাই আছোঁ গতিৰ ক্ষেত্ৰত। অৰ্থাৎ সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰি আছে। ঠিক আছে, আমি পৰ্যাবৃত্ত গতিৰ ক্ষেত্ৰত পাওঁ এনেকুৱা। কিন্তু পৰ্যাবৃত্ত গতিত কি হয়, একে পথেৰে বাৰে বাৰে গতি কৰে। কিন্তু এইটো গতি যদি একে পথেৰে বাৰে বাৰে গতি নকৰিব, সেইকাৰণে আমি পৰ্যাবৃত্ত গতিও সুষম গতিত পৰে। ঠিক আছে, কিন্তু ইয়াৰ পৰ্যাবৃত্ত গতি সুষম গতি, কিন্তু সকলো ক্ষেত্ৰতে সুষম গতি যে পৰ্যাবৃত্ত গতি হ'ব তেনেকুৱা নহয়। যিকেই নহওক, সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিছে বা গতি কৰিছে। এনেকুৱাভাৱে যদি গতি কৰে, তেনেহ'লে বস্তুৰ গতিটোক আমি কি বুলি ক'ম? এনেকুৱা ধৰণে গতি কৰি থাকিলে বস্তুটোৰ গতিক আমি কি বুলি ক'ম? সুষম গতি, অৰ্থাৎ ইউনিফৰ্ম মানে কি, একেই আছে, কোনো পৰিৱৰ্তন হোৱা নাই। ইউনিফৰ্ম, একে ফৰ্মতে আছে। দ্য ফৰ্ম ইজ দ্য ছেম, ফৰ্মটোকে একেই আছে, অৰ্থাৎ 10 মিটাৰ পাৰ ছেকেণ্ডতে আছে।
গতিকে বস্তুটোৰ গতিক আমি কি বুলি ক'ম, তেনে ক্ষেত্ৰত সুষম গতি বুলি ক'ম। ঠিক আছে, এতিয়া এই বস্তুটোক আকৌ কনচিডাৰ কৰিছোঁ, এ টু বি 10 মিটাৰ, বি টু চি 10 মিটাৰ দূৰত্ব, চিৰ পৰা ডি দূৰত্ব 10 মিটাৰ আছে, একে আছে। কিন্তু কি হ'ল, এৰ পৰা বিলৈ যাওঁতে 5 ছেকেণ্ড সময় লাগিল, কিন্তু বিৰ পৰা চিলৈ যাওঁতে 6 ছেকেণ্ড সময় লাগিল, আকৌ চিৰ পৰা ডিলৈ যাওঁতে আকৌ 3 ছেকেণ্ড সময় লাগিল। গতিকে এনে ক্ষেত্ৰত আমি কি পাই আছোঁ যে একে দূৰত্ব কি কৰি আছে, বস্তুটোৱে অতিক্ৰম কৰি আছে, কিন্তু বেলেগ বেলেগ সময় সাপেক্ষে সময় বেলেগ লৈ আছে। অৰ্থাৎ গতি সুষম নহয়, একে গতিৰে গতি কৰা নাই, গতিৰ পৰিৱৰ্তন ঘটিছে। বস্তুটোৰ গতিৰ কি হৈছে, গতিৰ পৰিৱৰ্তন ঘটিছে। গতিৰ পৰিৱৰ্তন ঘটিছে, সুষমভাৱে বস্তুটোৱে গতি কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আমি এই বস্তুটোৰ গতি কি ক'ম, বিষম গতি বা অসম গতি বুলি কোৱা হ'ব। বিষম বা অসম গতি, বিষম গতি অৰ্থাৎ নন ইউনিফৰ্ম মোশন বুলি ক'ম আমি, নন ইউনিফৰ্ম মোশন, বিষম গতি, নন ইউনিফৰ্ম মোশন। ঠিক আছে, এতিয়া আমি জানিব লাগিব বস্তুৰ দ্ৰুতি। আমি এতিয়া জানিব লাগিব বস্তুৰ দ্ৰুতি। ঠিক আছে, বস্তুৰ দ্ৰুতিৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ঠিক আছে, বস্তুৰ দ্ৰুতি। তো দ্ৰুতি মানে কি? দ্ৰুতি, স্পীড। এতিয়া দ্ৰুতি আৰু বেগ আমি আলোচনা কৰিব লাগিব। দ্ৰুতি আৰু বেগ দুটাৰ মাজত অলপ সম্পৰ্ক আছে, পাৰ্থক্য আছে। দ্ৰুতি আৰু বেগ, স্পীড এণ্ড ভেলোচিটি, দুটাৰ মাজত অলপ পাৰ্থক্য আছে, সামঞ্জস্য আছে। গতিকে দ্ৰুতি আৰু বেগ মানে কি, এইখিনি আমি আলোচনা কৰিব লাগিব। ঠিক আছে, গতিকে নতুনকৈ এটা পেজ লৈছোঁ, আমি তাত দ্ৰুতি আৰু বেগৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ বস্তুৰ দ্ৰুতি কি, দ্ৰুতি মানে কি, আৰু বেগ মানে কি, দ্ৰুতি আৰু বেগৰ মাজত কিবা পাৰ্থক্য আছে নেকি, আমি সেইখিনি কথাও ইয়াত কনচিডাৰ কৰিব লাগিব। ঠিক আছে, যিকে নহওক নতুনকৈ এটা পেজ লৈ লৈছোঁ আকৌ। তো এতিয়া আমি আলোচনা কৰিম দ্ৰুতি, বস্তুৰ দ্ৰুতি আৰু বেগ, বস্তুৰ দ্ৰুতি আৰু বেগ, স্পীড এণ্ড ভেলোচিটি অফ এন অবজেক্ট, বস্তুৰ দ্ৰুতি আৰু বেগ। এতিয়া দ্ৰুতি মানে কি? ধৰা হ'ল যিকোনো এটা বস্তুৰ ওপৰত বাহ্যিক বলে ক্ৰিয়া কৰিছে, ক্ৰিয়া কৰাৰ ফলত বস্তুটোৱে গতি কৰিছে। ঠিক আছে, বস্তু এটা গতিশীল অৱস্থা প্ৰাপ্ত হৈছে, বস্তু এটাই গতি কৰিছে। এতিয়া বস্তুটোৰ দিশৰ কোনো যদি উল্লেখ নাথাকে, বস্তুটো কোনটো দিশত গতি কৰিছে আমি নাজানো, কিন্তু বস্তুটোৱে গতি কৰিছে আমি জানো। ঠিক আছে, বস্তুটোৱে গতি কৰিছে। এই বস্তুটোৱে যে গতি কৰিছে, কি হাৰত গতি কৰিছে, হোৱাট ইজ দ্য ৰেট অফ মোশন, কি হাৰত, কি হাৰত গতি কৰিছে, কি হাৰত বস্তুটোৱে গতি কৰিছে, অৰ্থাৎ কোনটো ৰেট সাপেক্ষে বস্তুটোৱে গতি কৰিছে আমি জানিব লাগিব। ঠিক আছে, অৰ্থাৎ আমি আগৰ নিচিনাকৈ এটা বস্তু আকৌ লৈছোঁ, যিকোনো এটা বস্তু, মটৰ গাড়ী লৈছোঁ, আকৌ এখন মটৰ গাড়ী লৈছোঁ, আমি মটৰ গাড়ীখনে কি কৰিব, গতি কৰিব। ঠিক আছে, এতিয়া সাপোজ এৰ পৰা বিলৈ যাব লগা হৈছে মটৰ গাড়ীখনে। ঠিক আছে, এৰ পৰা বিলৈ যাওঁতে, এৰ পৰা বিলৈ 100 মিটাৰ দূৰত্ব আছে, এই 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে 20 ছেকেণ্ড সময় লৈছে, 20 ছেকেণ্ড সময় লৈছে। বস্তুৰ গাড়ীখনে, অৰ্থাৎ এক্স লৈছোঁ, এক্স গাড়ীখন লৈছোঁ আমি, এক্স গাড়ীখনে, মটৰ গাড়ীখনে এৰ পৰা বিলৈ দূৰত্ব অতিক্ৰম কৰোঁতে, অৰ্থাৎ 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে 20 ছেকেণ্ড সময় লৈছে। ঠিক আছে, 20 ছেকেণ্ড সময় লৈছে। এই 20 ছেকেণ্ড 100 মিটাৰ অতিক্ৰম কৰোঁতে 20 ছেকেণ্ড সময় লৈছে মানে কি, প্ৰতি ছেকেণ্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব। প্ৰতি ছেকেণ্ডত যদি আমি ওলাব লাগে, তেনেহ'লে 100 মিটাৰ বাই 20 ছেকেণ্ড হৰণ কৰিব লাগিব ঐকিক নিয়ম সাপেক্ষে। 0 0 কেঞ্চেল, 2 5 0 10, গতিকে 2 5 গুণে 10, গতিকে পাম 5 মিটাৰ পাৰ ছেকেণ্ড। গতিকে এই মটৰ গাড়ীখনৰ গতি যদি আমি কি কৰোঁ, লওঁ, তেনেহ'লে আমি কি পাই আছোঁ, 5, ইয়াৰ যি গতিৰ হাৰ,
গতিৰ হাৰ ৰেট অফ মোশ্যন গতিৰ যি হাৰ পাই আছোঁ আমি 5 মিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ প্ৰতি ছেকেণ্ডত 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰি আছে মটৰ গাড়ীখনে এই যে 5 মিটাৰ পাৰ ছেকেণ্ড 5 মিটাৰ প্ৰতি ছেকেণ্ড আমি পাই আছোঁ গতিৰ হাৰ এই গতিৰ হাৰক কি বুলি কোৱা হয় স্পীড অফ দ্য অবজেক্ট বস্তুটোৰ দ্ৰুতি স্পীড বুলি কোৱা হয় স্পীড ইয়াক আমি স্মল এছৰে সূচাব পাৰোঁ ঠিক আছে যদিও টেক্সটত প্ৰথমে ভিৰে সূচাইছে আচলতে ভি ফৰ ভেলোচিটিৰ ক্ষেত্ৰত আমি ভি ব্যৱহাৰ কৰোঁ দ্ৰুতিৰ ক্ষেত্ৰত আচলতে এছ ব্যৱহাৰ কৰিলে বেছি সুবিধা হ'ব আমি সেইকাৰণে ইয়াত এছ ব্যৱহাৰ কৰিম ডেনোট স্পীড ইজ ডেনোটেড মেইনলি বাই এছ স্মল এছ ফৰ স্পীড দ্ৰুতি ঠিক আছে দ্ৰুতি মানে বস্তু এটাৰ গতিৰ হাৰ হৈছে দ্ৰুতি এই ক্ষেত্ৰত কিন্তু বস্তুটোৱে কোন দিশে অৰ্থাৎ উত্তৰ দিশে না দক্ষিণ দিশে আছে উত্তৰ বা দক্ষিণ কোনটো দিশত বস্তুটোৱে গতি কৰি আছে সেই কথাখিনি আমি ইয়াত কনচিডাৰ নকৰোঁ বা এইখিনি আমি চালি জাৰি নাচাওঁ অৰ্থাৎ বস্তুটোৰ কেৱল কিমান হাৰত গতি কৰি আছে সেইখিনিহে ধৰা হ'ব কোনটো দিশত গতি কৰা আছে সেইখিনি ধৰা নহ'ব তেনে ক্ষেত্ৰত গতিৰ হাৰেই হৈছে দ্ৰুতি যেতিয়া আমি কোনো ধৰণৰ দিশৰ কথা তাত উল্লেখ নকৰি বা দিশ তাত বিবেচনা কৰা নহ'ব সেইকাৰণে দ্ৰুতিক কোৱা হয় স্কেলাৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি দ্ৰুতি হৈছে স্কেলাৰ ৰাশি স্কেলাৰ কোৱান্টিটি স্কেলাৰ ৰাশি মানে কি যি ৰাশিৰ আমি কেৱল কি পাওঁ মান পাওঁ কিন্তু দিশ নাপাওঁ আমি ইয়াত মান পাই আছোঁ দ্ৰুতিৰ ক্ষেত্ৰত 5 মিটাৰ প্ৰতি ছেকেণ্ড 5 মিটাৰ প্ৰতি ছেকেণ্ড ইয়াৰ মান পাই আছোঁ কিন্তু যেতিয়া দিশ নাথাকে কেৱল মান থাকে অনলি উই কেন গেট দ্য মেগনিচিউড বুলি কোৱা হয় মেগনিচিউড মানে ভেলু নাম্বাৰ প্লাছ অৰ্থাৎ ভেলু নাম্বাৰ প্লাছ ইউনিট মানে কি ইউনিট মানে একক সংখ্যা আৰু একক পাওঁ 5 হৈছে সংখ্যা মিটাৰ প্ৰতি ছেকেণ্ড হৈছে একক কেৱল সংখ্যা আৰু একক যেতিয়া আমি কেৱল বিবেচনা কৰোঁ কোনো ৰাশিৰ ক্ষেত্ৰত তেনেকুৱা ৰাশিক কোৱা হয় স্কেলাৰ ৰাশি স্কেলাৰ কোৱান্টিটি ঠিক আছে মেগনিচিউড কেৱল ধৰা হয় মেগনিচিউড প্লাছ ডিৰেকশ্যন অৰ্থাৎ দিশ যদি আমি বিবেচনা কৰোঁ তেনে ক্ষেত্ৰত তাক স্কেলাৰ ৰাশি নকয় তাক কোৱা হ'ব ভেক্টৰ কোৱান্টিটি অৰ্থাৎ ভেক্টৰ ৰাশি বুলি কোৱা হয় ভেক্টৰ কোৱান্টিটি তাক আমি কওঁ ভেক্টৰ কোৱান্টিটি ভেক্টৰ ৰাশি ঠিক আছে গতিকে দ্ৰুতি হৈছে আমাৰ ক্ষেত্ৰত দ্ৰুতি হৈছে স্কেলাৰ ৰাশি দ্ৰুতিক আমি কি এছ ইকুৱেল টু এনেদৰে লিখিব পাৰোঁ অতিক্ৰম কৰা দূৰত্ব টোটেল ডি ডিভাইডেড বাই টি মানে সময় ডি হৈছে মুঠ দূৰত্ব অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু টি হৈছে কিমানখিনি সময় লাগিছে তাৰ কাৰণে সেয়া হৈছে টি হৈছে প্ৰয়োজনীয় সময় অৰ্থাৎ বস্তু এটাই এক নিৰ্দিষ্ট মুঠ দূৰত্ব অতিক্ৰম কৰিবলৈ যিমানখিনি সময় লাগে অৰ্থাৎ একক সময়ত বুলি ধৰিব লাগিব অৰ্থাৎ আমি সময় সদায় এক হিচাপে ধৰিব লাগিব 5 মিটাৰ পাৰ ছেকেণ্ড মানে কি 5 মিটাৰ প্ৰতি ছেকেণ্ড মানে 1 ছেকেণ্ড গতিকে একক সময়ক সদায় আমি একক হিচাপে ধৰিম অৰ্থাৎ এক বুলি ধৰিম ঠিক আছে আৰু দ্ৰুতিৰ এছআই একক যদি আমি কনচিডাৰ কৰোঁ দ্ৰুতিৰ ক্ষেত্ৰত এছআই একক মানে ইণ্টাৰনেশ্যনেল ছিষ্টেম ফৰ ইউনিট আন্তৰ্জাতিক পদ্ধতিত যি একক ধৰা হয় সেয়া হৈছে মিটাৰ পাৰ ছেকেণ্ড মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে এছআই দূৰত্বৰ এছআই ইউনিট হৈছে মিটাৰ আৰু সময়ৰ ক্ষেত্ৰত ছেকেণ্ড সেইকাৰণে দ্ৰুতিৰ ক্ষেত্ৰত আমি পাওঁ মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ প্ৰতি ছেকেণ্ডত কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰে বস্তু এটাই বা কি হাৰত গতি কৰে তাৰ গতিৰ হাৰক আমি সেই বস্তুটোৰ ক্ষেত্ৰত কি বুলি কওঁ স্পীড অফ দ্য অবজেক্ট বস্তুটোৰ দ্ৰুতি বুলি আমি উল্লেখ কৰিম দ্ৰুতিৰ ক্ষেত্ৰত আমি বস্তুটো কোনটো দিশত কোনটো ডিৰেকশ্যনত উত্তৰ দক্ষিণ নে উত্তৰ পূব দিশত তেনেকুৱা ধৰণৰ আমি একো কি নকৰোঁ বিবেচনা নকৰোঁ কেৱল বস্তুটোৰ গতিৰ হাৰহে আমি বিবেচনা কৰোঁ ঠিক আছে গতিকে আমি এটা ফৰ্মুলা পালোঁ সেইটো মনত ৰাখিব লাগিব অৰ্থাৎ এছ স্পীড ইকুৱেল টু কেপিটেল ডি দিলেও হ'ব টি ডিভাইডেড বাই কেপিটেল টি দিলেও কথা নাই অৰ্থাৎ এছ ইকুৱেল টু ডি বাই টি এছ হৈছে ইয়াত দ্ৰুতি সমান ডি হৈছে মুঠ অতিক্ৰম কৰা দূৰত্ব আৰু টি হৈছে টাইম অৰ্থাৎ প্ৰয়োজনীয় সময়
এইখিনি আমি জানিব লাগিব আৰু লগতে এছআই একক দ্ৰুতিৰ এছআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে এতিয়া দ্ৰুতি আমি বুজি পালোঁ গতিকে আমি ইয়াৰ লগতে ভেল'চিটি কি দ্ৰুতি আৰু ভেল'চিটিৰ মাজত বহুতখিনি সম্পৰ্ক আছে সম্বন্ধ আছে অলপখিনি পাৰ্থক্য আছে এইখিনি আমি জানিব লাগিব এতিয়া ভেল'চিটি কি আমি জানিব লাগিব দ্ৰুতি আমি বুজি পালোঁ যে নতুন আকৌ এটা পেজ ল'ব লাগিব আমি এতিয়া ভেল'চিটি বস্তুৰ ভেল'চিটি অৰ্থাৎ বেগ মানে কি সেইখিনি জনাৰ কাৰণে গতিকে এতিয়া আমি আলোচনা কৰিম বস্তুৰ বেগ ভেল'চিটি বেগ ভেল'চিটি বেগ আৰু দ্ৰুতিৰ মাজত পাৰ্থক্য এটাই যে দ্ৰুতি আছিল আমাৰ স্কেলাৰ ৰাশি কিন্তু দ্ৰুতি আছিল মানে আমি আলোচনা কৰিছোঁ সেইকাৰণে আছিল বুলি কৈছোঁ অৰ্থাৎ দ্ৰুতি হৈছে স্কেলাৰ ৰাশি স্কেলাৰ কোৱান্টিটি কিন্তু বেগ হৈছে আমাৰ ভেক্টৰ কোৱান্টিটি ভেক্টৰ কোৱান্টিটি মানে কি ভেক্টৰ ৰাশি মানে দ্ৰুতিৰ ক্ষেত্ৰত আমি কি কেৱল কি মেগনিটিউড অৰ্থাৎ ৰাশিটোৰ সংখ্যিক মান আৰু এককহে আমি জানিছিলোঁ কিন্তু যেতিয়া আমি ইয়াৰ নিৰ্দিষ্ট এক দিশত বস্তু এটা ধৰা হ'ল উত্তৰ দিশত গতি কৰি আছে টুৱাৰ্ডছ নৰ্থ ধৰি আছোঁ আমি উল্লেখ কৰিছোঁ দিশ কোনটো দিশত গতি কৰি আছে বস্তু এটাই কি কৰি আছে বস্তু এটাই উত্তৰ দিশত গতি কৰি আছে মোশন হৈ আছে অৰ্থাৎ বস্তুটোৰ গতি হৈ আছে মোশন হৈ আছে উত্তৰ দিশত গতি কৰি আছে ঠিক আছে এতিয়া ইয়াৰ দ্ৰুতি ধৰিলোঁ আমি 10 মিটাৰ প্ৰতি ছেকেণ্ড আৰু বস্তুটোৱে মটৰ গাড়ীখন এখন লৈ ধৰা হ'ল মটৰ গাড়ী এখনে ধৰা হ'ল কি হৈছে উত্তৰ দিশত টুৱাৰ্ডছ নৰ্থ অৰ্থাৎ উত্তৰ দিশত কি কৰি আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড হাৰত গতি কৰি আছে অৰ্থাৎ এই দ্ৰুতিত গতি কৰি আছে কিন্তু এই ক্ষেত্ৰত দ্ৰুতিৰ ক্ষেত্ৰত আমি কি কৰিছোঁ ইয়াৰ দিশ উল্লেখ কৰিছোঁ কোনটো দিশত গতি কৰি আছে উত্তৰ দিশত গতি কৰি আছে তেনে ক্ষেত্ৰত আমি ইয়াক দ্ৰুতি বুলি নকওঁ ইয়াক আমি ক'ম ভেল'চিটি অৰ্থাৎ বস্তুটোৰ বেগ যাক স্মল ভিৰে বুজোৱা হয় স্মল ভি ইকুৱেল টু কি আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড বুলি ধৰি আছোঁ 10 মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড এই ক্ষেত্ৰত একেই পাইছোঁ আমি কিন্তু ইয়াত কি আছে দিশ উল্লেখ আছে অৰ্থাৎ টুৱাৰ্ডছ নৰ্থ সেইকাৰণে আমি ইয়াক স্পীড নকওঁ আমি কি বুলি ক'ম ভেল'চিটি আৰু ইয়াক স্মল ভিৰে ডেনট কৰা হয় ভি ফৰ ভেল'চিটি ইকুৱেল টু 10 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ মটৰ গাড়ীখনে 10 মিটাৰ প্ৰতি ছেকেণ্ড হাৰত গতি কৰি আছে উত্তৰ দিশত তেনে ক্ষেত্ৰত আমি ইয়াৰ বেগৰ মান কি পাম 10 মিটাৰ পাৰ ছেকেণ্ড এতিয়া যদি উত্তৰ দিশত গতি কৰি আছে ঠিক আছে আমি পাই আছোঁ উত্তৰ দিশ ধৰিছোঁ যিটো দিশত গতি কৰি আছে উত্তৰৰ পৰা যদি অলপ ডিৰেকশ্যন চেঞ্জ হৈ যায় যেতিয়া কি হ'ব ইয়াৰ দিশৰ পৰিৱৰ্তন হওঁতে কিন্তু কি হ'ব বেগৰো পৰিৱৰ্তন হ'ব ভেল'চিটিও চেঞ্জ হৈ যাব ঠিক আছে সেইকাৰণে দিশৰ গুৰুত্ব আছে আমাৰ ভেল'চিটিৰ ক্ষেত্ৰত বস্তুৰ বেগৰ ক্ষেত্ৰত বেগ আৰু দ্ৰুতিৰ মাজত পাৰ্থক্য এইটো হৈছে বেগ হৈছে ভেক্টৰ ৰাশি কাৰণ বেগৰ ক্ষেত্ৰত আমি দিশ উল্লেখ কৰিব লাগে দিশ চালি জাৰি চাব লাগে দিশ বিবেচনা কৰিব লাগে ডিৰেকশ্যন অফ দ্য অবজেক্ট মুভিং অবজেক্ট অৰ্থাৎ গতিশীল বস্তুৰ আমি ডিৰেকশ্যন অৰ্থাৎ গতিৰ দিশ আমি বিবেচনা কৰিব লাগে সেইকাৰণে ভেক্টৰ ৰাশি ঠিক আছে এতিয়া বস্তু এটাৰ প্ৰাৰম্ভিক বেগ কি ধৰা হয় ইউ ধৰা হয় আৰু অন্তিম বেগ ভি ধৰা হ'ল বস্তু এটা আগৰ পৰাই গতি কৰি আছিল মটৰ গাড়ী এখন আগৰ পৰাই গতি কৰি আছিল ঠিক আছে আগৰ পৰাই গতি কৰি আছিল এতিয়া আমি আগৰ পৰা গতি কৰি আছিল মানে আগতে ধৰা হ'ল 10 মিটাৰ প্ৰতি ছেকেণ্ড হাৰত অৰ্থাৎ এইটো স্পীডত গতি এক বেগ বুলি ধৰিম যিহেতু এক নিৰ্দিষ্ট ধৰা হ'ল টুৱাৰ্ডছ ইষ্ট অৰ্থাৎ পূব পিনে গতি কৰি আছে গতিকে আমি এক ভেল'চিটি বুলি ক'ম ইয়াৰ প্ৰাৰম্ভিক বেগ স্মল ইউ বুলি ধৰা হ'ল প্ৰাৰম্ভিক অৱস্থাত ইয়াৰ বেগ আছিল 10 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ প্ৰতি ছেকেণ্ডত ই 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰি আছিল ঠিক আছে প্ৰতি ছেকেণ্ডত ই 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰি আছিল ঠিক আছে অৰ্থাৎ ইয়াৰ পৰা বি লৈ আহোঁতে 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে ধৰা হ'ল 1 ছেকেণ্ড সময় লয় গতিকে ইয়াৰ আমি ভেল'চিটি প্ৰাৰম্ভিক বেগ পাইছোঁ 10 মিটাৰ প্ৰতি ছেকেণ্ড বিৰ পৰা চি ঠিক আছে এতিয়া বিৰ পৰা চি ধৰা হ'ল 15 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল
15 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। ঠিক আছে, অৰ্থাৎ বিৰ পৰা চি যদি আমি 15 মিটাৰ ধৰোঁ তেনেহ'লে 15 মিটাৰ দূৰত অতিক্ৰম কৰি তেনেহ'লে 1 ছেকেণ্ড সময় লাগে বস্তুটোৰ, অৰ্থাৎ বেগৰ পৰিৱৰ্তন হৈছে। গতিকে আৰু চিত আহি বস্তুটো কি হৈছে, স্থিতিশীল অৱস্থা প্ৰাপ্ত হৈছে, অৰ্থাৎ ব্ৰেক লগোৱা হৈছে। ঠিক আছে, ব্ৰেক কৰা হৈছে, মটৰ গাড়ীখন ধৰা হ'ল চি বিন্দুত আহি। তেনে ক্ষেত্ৰত আমি কি পাই আছোঁ, ইয়াৰ প্ৰাৰম্ভিক বেগ পাই আছোঁ ধৰা হ'ল 10 মিটাৰ প্ৰতি ছেকেণ্ড টুৱাৰ্ডছ ইষ্ট, অৰ্থাৎ উত্তৰ পিনে দিশৰ পৰিৱৰ্তন দেখোনে একে দিশতে গতি কৰি আছে ছাপ'জ। আৰু আমি অন্তিম বেগ কি পাই আছোঁ, 15 মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে এই ক্ষেত্ৰত বস্তুটোৰ আমি কি বুলিব লাগিব, গড় দ্ৰুতি নহয়, গড় বেগ অৰ্থাৎ যাক আমি ক'ম এভাৰেজ ভেলোচিটি বুলি ক'ম আমি, এভাৰেজ ভেলোচিটি, গড় বেগ, যাক VAB আমি VAB অৰ্থাৎ এভাৰেজ বুলি ডিনাইন কৰিব পাৰোঁ। ইয়াক আমি কেনেকৈ উলিয়াম, প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ দুটাক যোগ কৰি দিব লাগিব আৰু ইয়াক 2ৰে হৰণ কৰি দিলে আমি কি পাই যাওঁ, বস্তু এটাৰ ক্ষেত্ৰত গড় বেগ অৰ্থাৎ এভাৰেজ ভেলোচিটি VAB ফৰ এভাৰেজ পাই যাওঁ, অৰ্থাৎ প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ ডিভাইডেড বাই 2। ঠিক আছে, সরি এটা ডিভাইডেড বাই 2 ঠিকই আছে, ডিভাইডেড বাই 2। ঠিক আছে, এনেকৈ আমি কি পাই যাওঁ, বস্তু এটাৰ বেগ পাই যাওঁ। গতিকে গড় বেগ মানে কি পাই আছোঁ, U+V/2, অৰ্থাৎ বস্তু এটাৰ গড় বেগ আমি কি পাওঁ, প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ। ঠিক আছে, এতিয়া প্ৰাৰম্ভিক বেগ যদি কি থাকে, শূন্য থাকে, তেনে ক্ষেত্ৰত আমি U+ কৰিব নালাগে। ঠিক আছে, U+ কৰিব নালাগে। ইয়াৰ পিছত আমি জানিব লাগিব বেগৰ পৰিৱৰ্তনৰ হাৰ। এতিয়া ভি ডাইৰেক্ট যদি গড় বেগ, এতিয়া ডাইৰেক্ট গড় বেগ নোলাই যদি আমি ভি ডাইৰেক্ট উলিয়াব লাগে, তেনেহ'লে ভি ইকুৱেলটো আমি S/T বুলি লিখিব পাৰোঁ। এছ মানে ইয়াত দ্ৰুতি বুজোৱা নাই, এছ মানে ইয়াত দূৰত্ব বুজুৱাইছে, বা দ্ৰুতি বুলি ক'ব পাৰা তোমালোকে, দ্ৰুতি নহ'ব, দূৰত্ব বুজাইছে, এছ মানে ইয়াত দূৰত্ব বুজাব। ঠিক আছে, কিন্তু দূৰত্বৰ ক্ষেত্ৰত ইয়াত নিৰ্দিষ্ট এটা কি আছে, দিশ আছে, নিৰ্দিষ্ট দিশত গতি কৰি আছে দূৰত্বত, আৰু টি হৈছে সময়, অৰ্থাৎ কিমানখিনি সময় লাগিছে। ভি ইকুৱেলটো S/T বুলি আমি লিখিব পাৰোঁ। যেনেকৈ S ইকুৱেলটো S, আগৰ S আছিল, S ফৰ স্পীড আছিল, কিন্তু ইয়াত S মানে আমাৰ দূৰত্ব বুজোৱা হৈছে, টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম টেকিং, কিমানখিনি সময় লাগিছে। ভি ইকুৱেলটো S/T আৰু ভি এভাৰেজ ইকুৱেলটো U+V/2, অৰ্থাৎ প্ৰাৰম্ভিক বেগ বস্তুটোৰ ক্ষেত্ৰত যোগ অন্তিম বেগ ডিভাইডেড বাই 2, ইয়াক 2ৰে হৰণ কৰিলে আমি বস্তুটোৰ ক্ষেত্ৰত এভাৰেজ ভেলোচিটি অৰ্থাৎ গড় বেগ আমি পাই যাম। ঠিক আছে, এতিয়া বেগৰ কি হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। ভেলোচিটি কেন বি চেঞ্জড, অৰ্থাৎ কমি যাব পাৰে বেগ, বা কমিব পাৰে বা বাঢ়িব পাৰে। ঠিক আছে, এইখিনি আমি এতিয়া সোনকালে লাষ্ট এইখিনি কথা আমি আলোচনা কৰিম, অৰ্থাৎ বেগৰ পৰিৱৰ্তন আমি আলোচনা কৰিম। বেগৰ পৰিৱৰ্তনৰ হাৰ, উঠি আছে না নাই এতিয়া গম নাপাওঁ। বেগৰ পৰিৱৰ্তনৰ হাৰ, ৰেট অফ চেঞ্জ ইন ভেলোচিটি, বেগৰ পৰিৱৰ্তনৰ হাৰ, আকৌ লিখি আছোঁ, উঠি আছে না নাই কেমেৰাত নাজানো। বেগৰ পৰিৱৰ্তনৰ হাৰ, এতিয়া বেগৰ পৰিৱৰ্তনৰ হাৰ মানে কি, আগৰ নিচিনাকৈ বস্তু এটাই গতি কৰি আছে, ঠিক আছে, বস্তু এটাই গতি কৰি আছে, ইয়াৰ প্ৰাৰম্ভিক বেগ U বুলি ধৰিলোঁ, অন্তিম বেগ V বুলি ধৰিলোঁ। ঠিক আছে, প্ৰথম অৱস্থাত ই 10 মিটাৰ প্ৰতি ছেকেণ্ড হাৰে বেগত গতি কৰি আছিল। তাৰ পিছৰ অৱস্থাত ই 20 মিটাৰ প্ৰতি ছেকেণ্ড হাৰত গতি কৰিবলৈ ধৰিলে। ঠিক আছে, গতিকে আমি
বেগৰ পৰিৱৰ্তন পালোঁ। বেগৰ পৰিৱৰ্তন দিশৰ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰতো হ'ব পাৰে, যিকোনো ক্ষেত্ৰত হ'ব পাৰে। এক নিৰ্দিষ্ট দিশত নিৰ্দিষ্ট দিশ, আমি দিশ উল্লেখ নকৰিলোঁ, কথা নাই, কিন্তু বস্তুটো এক নিৰ্দিষ্ট দিশত গতি কৰি আছে, সেইকাৰণে আমি বেগ পাইছোঁ। ইয়াৰ প্ৰাৰম্ভিক অৱস্থাত বেগ আছিল 10 মিটাৰ প্ৰতি ছেকেণ্ড, অৰ্থাৎ প্ৰতি 1 ছেকেণ্ডত 10 মিটাৰ দূৰত অতিক্ৰম কৰি আছিল প্ৰথম অৱস্থাত এক নিৰ্দিষ্ট দিশত বস্তুটোৱে। গতিকে আমি প্ৰাৰম্ভিক বেগ ইউ পাইছোঁ, স্মল ইউ। আৰু অন্তিম বেগ, তাৰপিছত বেগ কি হৈছে, বৃদ্ধি হৈছে নাই, বেগ বৃদ্ধি পাইছে। বৃদ্ধিও হ'ব পাৰে, কমিবও পাৰে, ঠিক আছে, বৃদ্ধিও হ'ব পাৰে, কমিবও পাৰে। এতিয়া এই যি বেগৰ হাৰ, ঠিক আছে, পৰিৱৰ্তন হ'ল, অৰ্থাৎ পৰিৱৰ্তন হৈছে মানে কি, প্লাছ হৈছে, এই ক্ষেত্ৰত প্লাছ হৈছে, অৰ্থাৎ বৃদ্ধি হৈছে, বেগৰ বৃদ্ধি হৈছে। তেনে ক্ষেত্ৰত আমি কি পাওঁ, এক পৰিৱৰ্তনৰ এটা হাৰ উলিয়াব লাগে, এক পৰিৱৰ্তনৰ হাৰ আমি উলিয়াব লাগে, পৰিৱৰ্তনৰ হাৰ, অৰ্থাৎ কি হাৰে বেগৰ পৰিৱৰ্তন ঘটিছে। ইয়াক যদি আমি উলিয়াব লাগে তেনেহ'লে আমি কেনেকৈ উলিয়াম, ইউ প্লাছ ভি হৈছে আমাৰ টোটেল যি আমি প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ, ঠিক আছে, এই দুটাক লৈ যি বেগ পাম আমি গড় বেগৰ নিচিনা পাওঁ, ঠিক আছে। ইয়াক যদি আমি টি কিমানখিনি সময় সাপেক্ষে পৰিৱৰ্তন হৈছে টিৰে ডিভাইড কৰি দিওঁ, তেনেহ'লে এই যিটো হাৰ পাই আছোঁ পৰিৱৰ্তনৰ হাৰ, বেগৰ পৰিৱৰ্তনৰ হাৰ, ইউ প্লাছ ভি বাই টি, ইয়াকেই কোৱা হ'ব বেগৰ পৰিৱৰ্তনৰ হাৰ, আৰু ইয়াক কোৱা হয় এক্সেলাৰেশ্যন। বেগৰ পৰিৱৰ্তনৰ হাৰক কোৱা হয় এক্সেলাৰেশ্যন, ত্বৰণ বুলি কোৱা হয়, অসমীয়াত ত্বৰণ, ইংৰাজীত এক্সেলাৰেশ্যন, ত্বৰণ বুলি কোৱা হয়, আৰু ইয়াক স্মল এৰে ডিনোট কৰা হয়। গতিকে আমি কি পাওঁ, এ ইকুৱেল টু ইউ প্লাছ ভি বাই টি, অৰ্থাৎ বেগৰ পৰিৱৰ্তন হাৰ প্ৰতি ছেকেণ্ড সাপেক্ষে আমি কিমান পাওঁ, ঠিক আছে। এই বস্তুটোৰ গতি যদি আমি কনচিডাৰ কৰোঁ, তেনে ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ ইউ ইকুৱেল টু কিমান আছিল, 10 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু অন্তিম বেগ ভি ইকুৱেল টু কিমান পাইছোঁ আমি, 20 মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে এই ক্ষেত্ৰত এ কি পাম, এ ইকুৱেল টু ইউ প্লাছ ভি, ঠিক আছে, চৰি অলপ ভুল হৈ গ'ল, ইউ প্লাছ ভি নহয়, ভি মাইনাছ ইউ, চৰি ভি মাইনাছ ইউ বাই টি হ'ব, ঠিক আছে, ভি মাইনাছ ইউ বাই টি হ'ব। মানে অন্তিম অৱস্থাত ইয়াত কিমানখিনি আমি পালোঁ, অন্তিম বেগ আমি কিমানখিনি পালোঁ, অন্তিম বেগক আমি অন্তিম বেগৰ পৰা, অৰ্থাৎ ভিৰ পৰা আমি প্ৰাৰম্ভিক বেগ আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। তেনে ক্ষেত্ৰত ভি মাইনাছ ইউ বাই টি, ভি মাইনাছ ইউ বাই টি, অৰ্থাৎ প্ৰাৰম্ভিক বেগৰ পৰা যেতিয়া আমি অন্তিম বেগৰ পৰা যেতিয়া আমি প্ৰাৰম্ভিক বেগ কি কৰিম, মাইনাছ কৰিম, অৰ্থাৎ পাৰ্থক্য উলিয়াম, আৰু পাৰ্থক্যটো সময় সাপেক্ষে, অৰ্থাৎ প্ৰতি ছেকেণ্ড সাপেক্ষে যেতিয়া উলিয়াম, তেতিয়া তাক কোৱা হ'ব বেগৰ পৰিৱৰ্তনৰ হাৰ, আৰু ইয়াক কি কোৱা হয়, বেগৰ পৰিৱৰ্তনৰ হাৰক এক্সেলাৰেশ্যন, ত্বৰণ বুলি কোৱা হয়। অৰ্থাৎ আমি কি পাই আছোঁ, দেৰফৰ আমি কি পাম, আমি পাম এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি, ঠিক আছে। ইয়াৰ পৰা ইমপ্লাইজ এ ইকুৱেল টু কি পাম, ইউ আমি কিমান পাইছিলোঁ, 20 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ 10, ঠিক আছে। এতিয়া ধৰা হ'ল এইখিনি পৰিৱৰ্তন হওঁতে 5 ছেকেণ্ড সময় লাগিছে, গতিকে আমি তলত 5 ছেকেণ্ড বুলি ধৰিলোঁ, ওপৰত মিটাৰ পাৰ ছেকেণ্ড থাকিব, ঠিক আছে। গতিকে ইমপ্লাইজ এ ইকুৱেল টু 10/5 অৰ্থাৎ 2 হ'ব, 10/5 অৰ্থাৎ 2 মিটাৰ পাৰ ছেকেণ্ড মানে কি হ'ব, এ ইকুৱেল টু আমি কি পাই আছোঁ, 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ বুলি পাম আমি। অৰ্থাৎ এই বস্তুটোৰ ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন হাৰ কেনেকুৱা হৈছে, 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, বৰ্গ ছেকেণ্ড স্কোৱাৰত 2 মিটাৰ কি হৈছে পৰ্যন্ত কি হৈছে, ইয়াৰ বেগৰ পৰিৱৰ্তন ঘটিছে। ইয়াক এক্সেলাৰেশ্যন বুলি কোৱা হয়, ইয়াক স্মল এৰে ডিনোট কৰা হয়। গতিকে আমি এ ইকুৱেল টু কি পালোঁ, 2 মিটাৰ পাৰ ছেকেণ্ড, এই যিটো এক্সাম্পল আমি লৈছোঁ তাৰ পৰা পাইছিলোঁ 2 মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, প্ৰতি ছেকেণ্ড নহয়, প্ৰতি ছেকেণ্ড স্কোৱাৰ, ঠিক আছে, প্ৰতি ছেকেণ্ড স্কোৱাৰ, মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হৈছে আমাৰ ত্বৰণৰ SI একক, এক্সেলাৰেশ্যনৰ SI একক, ত্বৰণৰ SI একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, ঠিক আছে। যিহেতু ভি বাই টি, আচলতে ভি বাই টি, এ ইকুৱেল টু ভি বাই টি, ভি মানে হৈছে বস্তুৰ বেগ, ইয়াত প্ৰাৰম্ভিক বেগৰ কোনো কথা নাই, আৰু টি হৈছে বেগৰ পৰিৱৰ্তন হওঁতে বেগ যি পাইছোঁ, অৰ্থাৎ টি সাপেক্ষে, সময় সাপেক্ষে কিমান পৰিৱৰ্তন হৈছে বেগৰ হাৰক, এ ইকুৱেল টু ভি বাই টি পাওঁ আচলতে। কিন্তু
যেতিয়া প্ৰাৰম্ভিক বেগ থাকিব বস্তুৰ ক্ষেত্ৰত অৰ্থাৎ ইউ থাকিব আৰু ভি দুটাই থাকিব, তেতিয়া আমি এ ইকুৱেল টু কি পাম, প্ৰাৰম্ভিক বেগক অন্তিম বেগ ভিৰ পৰা মাইনাছ কৰিব লাগিব, অৰ্থাৎ ভি মাইনাছ ইউ ডিভাইডেড বাই টি আমি পাম। ফাইনেলি কি পাম, ত্বৰণ পাম, অৰ্থাৎ এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি পাম আমি। আৰু ইয়াৰ এছআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, অৰ্থাৎ ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ। এতিয়া যদি আমি এতিয়া পজিটিভত পাইছোঁ, ভালদৰে আকৌ আলোচনা কৰি আছোঁ মই। আগৰ যে এক্সাম্পল লৈছিলোঁ তাত আমি কি পাইছোঁ, এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি ইকুৱেল টু কিমান পাইছিলোঁ, 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ, 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। নতুবা ইয়াক আমি এনেদৰে লিখিব পাৰোঁ, 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এনেকৈ লিখিব পাৰোঁ। যিকে নহওক বস্তুটোৰ ত্বৰণ 2 পাইছোঁ, পজিটিভত পাইছোঁ, ধনাত্মক পাইছোঁ। তাৰ কাৰণ হৈছে সেই ক্ষেত্ৰত অন্তিম বেগ বেছি আছিল, 20 মিটাৰ প্ৰতি ছেকেণ্ড আছিল, 20 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু প্ৰাৰম্ভিক বেগ আছিল 10 মিটাৰ প্ৰতি ছেকেণ্ড। এতিয়া যদি ওলোটা হৈ যায় কি হ'ব, অৰ্থাৎ বেগ যদি কমি যায় নাবাঢ়ে, অৰ্থাৎ প্ৰাৰম্ভিক বেগ আছিল 10 মিটাৰ প্ৰতি ছেকেণ্ড আৰু অন্তিম বেগ হ'লগৈ 5 মিটাৰ প্ৰতি ছেকেণ্ড, তেনে ক্ষেত্ৰত আমি ত্বৰণ কি পাম, এ ইকুৱেল টু অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগ বিয়োগ কৰিব লাগিব ডিভাইডেড বাই 2, আৰু এই পৰিৱৰ্তনৰ ক্ষেত্ৰত কিমানখিনি সময় লাগিল সেইখিনি। তো এ ইকুৱেল টু আমি ভি মাইনাছ ইউ যদি লওঁ তেনেহ'লে 5 মাইনাছ 10, গতিকে মাইনাছ পাম, -5 মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই, ধৰা হ'ল এইখিনি পৰিৱৰ্তন হওঁতে 5 ছেকেণ্ড সময় লাগিছে, গতিকে ইকুৱেল টু -1 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ। গতিকে ত্বৰণৰ মান আমি কি পালোঁ, ত্বৰণৰ মান আমি কি পালোঁ, মাইনাছত পালোঁ। কিন্তু ত্বৰণ বা বেগ বা দ্ৰুতিৰ মান আমি কেতিয়াও মাইনাছত পাব নোৱাৰোঁ। সেইকাৰণে এই সংখ্যাৰ ক্ষেত্ৰত মাইনাছ নিদি ৰাশিটোৰ ক্ষেত্ৰত মাইনাছ দিয়া হয়, যাক দিয়া হয় -a। গতিকে আমি লিখিব পাৰোঁ -a ইকুৱেল টু 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ। আমি a ইকুৱেল টু -1 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ নিলিখি কি লিখিম, -a ইকুৱেল টু 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ বুলি লিখিম। অৰ্থাৎ 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰত 1 মিটাৰৰ বেগৰ পৰিৱৰ্তন ঘটিছে আৰু ঋণাত্মক পৰিৱৰ্তন ঘটিছে, অৰ্থাৎ বেগ বৃদ্ধি হোৱা নাই, বেগ পিছলৈ কমিছে। অৰ্থাৎ অন্তিম অৱস্থাত ফাইনেল ইনিচিয়েল ভেল'চিটিতকৈ যি ফাইনেল ভেল'চিটি পাইছোঁ, ফাইনেল ভেল'চিটিটো কমি গৈছে, বাঢ়া নাই। সেইকাৰণে ইয়াক -a লিখা হয়। ইয়াক ত্বৰণৰ বিপৰীত বুলি ধৰা হয় আৰু ইয়াক কোৱা হয় মন্থৰণ। ত্বৰণৰ বিপৰীত হৈছে মন্থৰণ, ত্বৰণ মন্থৰণ। এক্সেলাৰেশ্যন ডিচেলাৰেশ্যন, এক্সেলাৰেশ্যন ডিচেলাৰেশ্যন স্পেলিংটো ভুল হ'ব পাৰে, চাই ল'বা। ডিচেলাৰেশ্যন অৰ্থাৎ মন্থৰণ, অৰ্থাৎ ত্বৰণৰ বিপৰীতেই হৈছে মন্থৰণ। ত্বৰণ কেতিয়া পাম, যেতিয়া বেগৰ পৰিৱৰ্তন হ'ব। বেগৰ পৰিৱৰ্তন কেনেকৈ হ'ব, বেগৰ পৰিৱৰ্তন এনেকুৱা হ'ব যে অন্তিম বেগ বেছি হ'ব, অৰ্থাৎ বেগ বৃদ্ধি হ'ব, নকমে। যেতিয়া বেগৰ পৰিৱৰ্তন যদি ঋণাত্মকভাৱে হয়, অৰ্থাৎ বেগ যদি কমি যায় লাহে লাহে, তেনেহ'লে আমি পাম মন্থৰণ, অৰ্থাৎ নেগেটিভত পাম, -a বুলি লিখিম। অৰ্থাৎ আমিতো বেগ নেগেটিভত লিখিব নোৱাৰোঁ, ৰাশিটোকে নেগেটিভ লিখিম, অৰ্থাৎ মন্থৰণ বুলি ক'ম। গতিকে ত্বৰণ আৰু মন্থৰণ আমি এনেকৈ উলিয়াব পাৰোঁ। এতিয়া আমি ধৰিলোঁ এখন মটৰ গাড়ীয়ে গতি কৰি আছে, ঠিক আছে। প্ৰাৰম্ভিক অৱস্থা ইনিচিয়েল পইণ্টৰ পৰা গতি কৰিছে, এৰ পৰা বিলৈ গতি কৰি আছে, এৰ পৰা বিলৈ গতি কৰি আছে। কিন্তু প্ৰাৰম্ভিক বেগ যদি 0 ধৰোঁ, অৰ্থাৎ ই স্থিৰ অৱস্থাৰ পৰা গতি কৰিছে। যেতিয়া স্থিৰ অৱস্থাৰ পৰা বস্তু এটা স্থিৰ অৱস্থাৰ পৰা গতি কৰিব, ষ্টেটিক পজিশ্যনৰ পৰা স্থিৰ অৱস্থাৰ পৰা গতি কৰিব, তেতিয়াহ'লে আমি কি পাম, প্ৰাৰম্ভিক বেগ নাপাওঁ। প্ৰাৰম্ভিক বেগ নাই, কাৰণ স্থিৰ অৱস্থাৰ পৰা গতি কৰিছে, বস্তুটো স্থিৰ অৱস্থাত আছে, গতি কৰাই নাছিল। গতিকে আমি কেনেকৈ ইয়াৰ প্ৰাৰম্ভিক বেগ পাম, u ইকুৱেল টু 0 পাম, অৰ্থাৎ 0 মিটাৰ পাৰ ছেকেণ্ডৰ 0। কিন্তু অন্তিম বেগ কিবা এটা পাম, ধৰিলোঁ অন্তিম বেগ ইকুৱেল টু 10 মিটাৰ পাৰ ছেকেণ্ড পাইছোঁ। তেনে ক্ষেত্ৰত যদি আমি বেগৰ পৰিৱৰ্তনৰ হাৰ উলিয়াব লাগে, অৰ্থাৎ a ইকুৱেল টু কি পাম, অন্তিম বেগ v মাইনাছ ইউ, অন্তিম বেগ বিয়োগ প্ৰাৰম্ভিক বেগ ডিভাইডেড বাই টি। ধৰা হ'ল এইখিনি পৰিৱৰ্তন হওঁতে আমাৰ 5 ছেকেণ্ড সময় লাগিছে, অৰ্থাৎ t ইকুৱেল টু 5 ছেকেণ্ড। তেনে ক্ষেত্ৰত আমি ত্বৰণৰ মান কি পাম, a ইকুৱেল টু v মাইনাছ ইউ বাই টি ডিভাইডেড বাই a ইকুৱেল টু কি পাম, v কিমান আছে 10, u 0 আছে, ল'ব নালাগে, আৰু কি আছে t আছে 5, গতিকে ইকুৱেল টু 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ আমি পালোঁ ইয়াৰ ত্বৰণ। গতিকে এতিয়া আমি যদি ভেলু নলওঁ, অৰ্থাৎ u ইকুৱেল টু 0 আছে, v ইকুৱেল টু কিবা এটা আছে, আমি এতিয়া নাজানো, t
টি ইকুৱেল টু কিবা এটা আছে আমি নাজানো অৰ্থাৎ যেতিয়া বস্তু এটা স্থিৰ অৱস্থাৰ পৰা গতি কৰে তেনে ক্ষেত্ৰত ইয়াৰ ত্বৰণ আমি কি পাম ভি মাইনাছ ইউ বাই টি ইকুৱেল টু তেনে ক্ষেত্ৰত কি পাম তেনে ক্ষেত্ৰত এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি ইমপ্লাইজ এ ইকুৱেল টু ভি মাইনাছ জিৰ' আছে প্ৰাৰম্ভিক বেগ স্থিৰ অৱস্থাৰ পৰা বস্তুটোৱে গতি কৰিছে স্থিৰ অৱস্থা আছিল মানে আগতে গতি কৰাই নাছিল গতিকে ইউ প্ৰাৰম্ভিক বেগ নাথাকিব অৰ্থাৎ ইউ ইকুৱেল টু আমি কি পাম 0 পাম ডিভাইডেড বাই টি পাম গতিকে ইমপ্লাইজ এ ইকুৱেল টু কি পাম ভি বাই টি গতিকে আমি ত্বৰণ আগতে কৈছিলোঁ মই কথাটো এ ইকুৱেল টু ভি বাই টি এ ইকুৱেল টু ভি বাই টি কেতিয়া পাম যেতিয়া ইয়াৰ প্ৰাৰম্ভিক বেগ শূন্য হ'ব অৰ্থাৎ বস্তুটোৱে স্থিৰ অৱস্থাৰ পৰা গতি কৰিব গতিকে আমি কেইবাটাও সূত্ৰ পালোঁ মনত ৰাখিব এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি পাইছোঁ আৰু যদি ইউ ইকুৱেল টু 0 হয় তেনেহ'লে এ ইকুৱেল টু ভি বাই টি পাম এৰ এছআই একক এক্সেলাৰেশ্যন বা ডিচেলাৰেশ্যন যিকেই নহওক ত্বৰণ বা মন্থৰণ যেতিয়া বৃদ্ধি পাব বেগ তেতিয়া ত্বৰণ আৰু যেতিয়া কমি যাব মাইনাছত আহিব তেতিয়া মন্থৰণ অৰ্থাৎ বিপৰীত ত্বৰণ বুলি ক'ম আমি যিকেই নহওক এ আৰু মাইনাছ এ যিকেই নহওক একেই হ'ব ফৰ্মুলা দুটাৰ ক্ষেত্ৰত একেই আৰু আমি পাইছোঁ এছ ইকুৱেল টু ডি বাই টি দ্ৰুতি ইকুৱেল টু মুঠ দূৰত্ব অতিক্ৰম কৰা দূৰত্ব বাই সময় আৰু ভেলচিটি ভি ইকুৱেল টু একেই এছ বাই টি এছ মানে ইয়াত দূৰত্ব বাই সময় একেই বুজাইছে আৰু কি পালোঁ আমি লগতে এতিয়া উঠি আছে নে নাই ইয়াত আমি কি পাইছোঁ উঠি আছে নে নাই এতিয়া এ ইকুৱেল টু ভি বাই টি ইয়াতে লিখি আছোঁ ভি বাই টি পালোঁ যেতিয়া প্ৰাৰম্ভিক বেগ শূন্য হ'ব আমি পাইছোঁ এছ ইকুৱেল টু ডি বাই টি পাইছোঁ আগতে আৰু ভি ইকুৱেল টু এছ বাই টি এছ মানে ইয়াত দূৰত্ব বুজাইছে দূৰত্ব নহয় দূৰত্ব বুজাইছে ঠিক আছে ইয়াত এছ মানে দূৰত্ব কিন্তু যেতিয়া এছ ইকুৱেল টু ডি বাই টি লিখিছোঁ কিন্তু ভি ইকুৱেল টু এছ বাই টি যেতিয়া লিখিম তেনে ক্ষেত্ৰত এছ হৈছে ইয়াত মুঠ অতিক্ৰম কৰা দূৰত্ব বাই সময় ঠিক আছে আকৌ যদি এভাৰেজ ভেলচিটি আমি উলিয়াব লাগে তেনে ক্ষেত্ৰত আমি কি পাইছোঁ ভি এ ভি অৰ্থাৎ এ ভি এভাৰেজ ভেলচিটি ইকুৱেল টু কি প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ ডিভাইডেড বাই 2 2ৰে হৰণ কৰিলেই হৈ যাব ঠিক আছে গতিকে এইখিনি ৰাখি আমি এতিয়া মনত ৰাখিব লাগিব ত্বৰণ মন্থৰণ আমি মনত ৰাখিব লাগিব তাৰপিছত পৰ্যায়ত আমি বেলেগ বেলেগ বিষয়বোৰ আলোচনা কৰিম গতি অধ্যায়ৰ লগত জড়িত আজিৰ কাৰণে এইখিনি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম।